কুৱেশ্যন নম্বৰ 1, ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ চৰকাৰী ভাষা ইংৰাজী? এনচাৰ নাগালেণ্ড। নেক্সট কুৱেশ্যন, ভাৰতত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা প্ৰথমটো আন্দোলন কি আছিল? এনচাৰ হ'ব 1857 চনৰ ৰিভল্ট, 1857 চনৰ চিপাহী বিদ্ৰোহ। ভাৰতত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথমটো আন্দোলন হ'ল চিপাহী বিদ্ৰোহ। চিপাহী বিদ্ৰোহ কেতিয়া আছিলে? 1857 চনত। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীক প্ৰথমে কোনে জাতিৰ পিতা আখ্যা দিছিল? ইয়াৰ এনচাৰ হ'ব সুভাষ চন্দ্ৰ বসুৱে মহাত্মা গান্ধীক জাতিৰ পিতা আখ্যা দিছিল। নেক্সট কুৱেশ্যন, ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰিবলৈ উচ্চতম ন্যায়ালয়ে কিমান ধৰণৰ ৰিট জাৰি কৰিব পাৰে? ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰিবলৈ উচ্চতম ন্যায়ালয়ে কিমান ধৰণৰ ৰিট জাৰি কৰিব পাৰে? ইয়াৰ এনচাৰ হ'ব 5টা। 5 ধৰণৰ ৰিট জাৰি কৰিব পাৰে। নেক্সট কুৱেশ্যন, 1857 চনৰ বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? 1857 চনত যি চিপাহী বিদ্ৰোহ হৈছিলে তাত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? চাৰ্লছ জন কেনিং। চাৰ্লছ জন কেনিং 1857 চনৰ বিদ্ৰোহৰ ভাৰতৰ গভৰ্ণৰ জেনেৰেল আছিল। নেক্সট কুৱেশ্যন, বল্লভভাই পেটেলক কোনে চৰ্দাৰ উপাধি দিছিল? ইয়াৰ এনচাৰ হ'ব মহাত্মা গান্ধীয়ে। মহাত্মা গান্ধীয়ে বল্লভভাই পেটেলক চৰ্দাৰ উপাধি দিছিল। নেক্সট কুৱেশ্যন, ভাৰতত প্ৰথম সংবিধান সভাৰ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ এনচাৰ হ'ব 1950 চনত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতত সৰ্বোচ্চ আইন বিষয়া হিচাপে কাক জনা যায়? এনচাৰ হ'ব এটৰ্নি জেনেৰেল। এটৰ্নি জেনেৰেলক সৰ্বোচ্চ আইন বিষয়া হিচাপে জনা যায়। নেক্সট কুৱেশ্যন, লোকসভা আৰু ৰাজ্যসভাৰ যৌথ অধিৱেশনৰ সভাপতিত্ব কোনে কৰে? এনচাৰ হ'ব ৰাষ্ট্ৰপতিয়ে। ৰাষ্ট্ৰপতিয়ে লোকসভা আৰু ৰাজ্যসভাৰ যৌথ অধিৱেশনত সভাপতিত্ব কৰে। নেক্সট কুৱেশ্যন, কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? ইয়াৰ এনচাৰ হ'ব 1943 চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে নতুন মুদ্ৰা নীতি কেতিয়া ঘোষণা কৰিছিল? এনচাৰ হ'ব 8 নৱেম্বৰ 2016 চনত ভাৰত চৰকাৰে নতুন কেন্দ্ৰীয় মুদ্ৰা নীতি ঘোষণা কৰিছিল। নেক্সট কুৱেশ্যন, অসমৰ শ্ৰেষ্ঠ সংগীত পৰিচালক কোন আছিল? এনচাৰ হ'ব ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন নদীক বংগৰ দুখ বুলি জনা যায়? এনচাৰ হ'ব দামোদৰ নদী। দামোদৰ নদীক বংগৰ দুখ হিচাপে জনা যায়। নেক্সট কুৱেশ্যন, সুন্দৰীদিয়া সত্ৰ কোনখন জিলাত অৱস্থিত? এনচাৰ হ'ব বৰপেটা জিলাত। আৰু এটা কুৱেশ্যন হ'ব পাৰে, সুন্দৰীদিয়া সত্ৰ কোনে স্থাপন কৰিছিল? ইয়াৰ এনচাৰ হ'ব মহাপুৰুষ মাধৱদেৱে। মহাপুৰুষ মাধৱদেৱে সুন্দৰীদিয়া সত্ৰ স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, কিমানটা শ্ৰেণীত বছৰি নোবেল বঁটা প্ৰদান কৰা হয়? ইয়াৰ এনচাৰ হ'ব 6টা। বছৰেকত 6টা বিভাগত নোবেল বঁটা প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল? এনচাৰ হ'ব গোপাল কৃষ্ণ গোখলে। গোপাল কৃষ্ণ গোখলে মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু আছিলে। নেক্সট কুৱেশ্যন, মৌলিক অধিকাৰৰ উপদেষ্টা সমিতিৰ সভাপতি কোন আছিল? ইয়াৰ এনচাৰ হ'ব চৰ্দাৰ বল্লভভাই পেটেল। নেক্সট কুৱেশ্যন, কোনটো সংশোধনীৰ দ্বাৰা ভোটাৰৰ বয়স 21 বছৰৰ পৰা 18 বছৰ কৰা হয়? কোনটো সংশোধনীৰ দ্বাৰা? 61st Amendment 1989। 61তম সংশোধনী মতে ভোটাৰৰ বয়স 21 পৰা 18 বছৰ কৰা হয়। আৰু কিমান চনত কৰা হয়? 1989 চনত। নেক্সট কুৱেশ্যন, পাঞ্জাৱ কেশৰী কোন আছিল? ইয়াৰ এনচাৰ হ'ব লালা লাজপত ৰায়। নেক্সট কুৱেশ্যন, অসম চুক্তিৰ ফলস্বৰূপে সৃষ্টি হোৱা শোধনাগাৰ কোনটো? এনচাৰ হ'ব নুমলীগড় অইল ৰিফাইনাৰী। নেক্সট কুৱেশ্যন, প্ৰথম ভাৰতীয় মহিলা IPS বিষয়াগৰাকী কোন আছিল? এনচাৰ হ'ব কিৰণ বেদী। কিৰণ বেদী হ'ল ভাৰতৰ প্ৰথম মহিলা IPS বিষয়া। নেক্সট কুৱেশ্যন, দিহিং পাটকাই উৎসৱ কোনখন জিলাত অনুষ্ঠিত কৰা হয়? এনচাৰ হ'ব তিনিচুকীয়া জিলা। দিহিং পাটকাই উৎসৱ তিনিচুকীয়া জিলাত পালন কৰা হয়। কুৱেশ্যন নম্বৰ 1, অসমৰ কুমাৰ ৰজা বুলি পৰিচিত ব্যক্তিগৰাকী কোন? এনচাৰ হ'ব ভাস্কৰ বৰ্মন।
নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিছনাৰ কোন আছিল? ইয়াৰ উত্তৰ হ'ব কৰ্ণেল কিটিং। কুৱেশ্যন নম্বৰ 3, আভ্যন্তৰীণ সীমা আইন কেতিয়া কাৰ্যকৰী কৰা হয়? ইয়াৰ উত্তৰ হ'ব 1873 চনত আভ্যন্তৰীণ সীমা আইন কাৰ্যকৰী কৰা হয়। কুৱেশ্যন নম্বৰ 4, প্ৰাচীন কামৰূপৰ কোনগৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল? ইয়াৰ উত্তৰ হ'ব ৰাজকুমাৰী অমৃতপ্ৰভাক কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰাইছিল। কুৱেশ্যনটো এনেদৰে সুধিব পাৰে, কাশ্মীৰৰ ৰজা মেঘবাহনে কোনগৰাকী অসমৰ কন্যাক বিয়া কৰাইছিল? ইয়াৰ উত্তৰ কি হ'ব? অমৃতপ্ৰভা। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদীক তিনিটা নদীৰ সংগমস্থলী বুলি কোৱা হয়। এই নদীকেইটা কি কি? ইয়াৰ উত্তৰ হ'ব দিহিং, দিবং আৰু লোহিত নদী। কুৱেশ্যন নম্বৰ 6, আহোম আৰু মোগলৰ মাজত শেষ যুদ্ধখন কোন চনত আৰু ক'ত অনুষ্ঠিত হৈছিল? আহোম আৰু মোগলৰ মাজত শেষ যুদ্ধখন কোন চনত আৰু ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1682 চনত। ক'ত হৈছিল? ইটাখুলি নামৰ ঠাইত হৈছিল। এইটো 81 হৈছে, এইটো 82 হ'ব লাগে। আহোম আৰু মোগলৰ শেষ যুদ্ধখন 1682 চনত হৈছিলে আৰু ইটাখুলি নামৰ ঠাইত হৈছিলে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 7, গুৱাহাটী বিশ্ববিদ্যালয়খন কেতিয়া স্থাপিত হৈছিল? 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 8, ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো? ইয়াৰ উত্তৰ হ'ব ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত চাবুৱা চাহ বাগিচা। কুৱেশ্যন নম্বৰ 9, কুৱেশ্যন নম্বৰ 9, অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী কোন আছিল? ইয়াৰ উত্তৰ হ'ব মহম্মদ ইবন বখতিয়া হ'ল অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী। কিমান চনত? 1206 চনত। কুৱেশ্যন নম্বৰ 10, কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমৰ ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল? 1926 চনত গুৱাহাটীৰ পাণ্ডুত কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অনুষ্ঠিত হৈছিল। কুৱেশ্যন নম্বৰ 11, অসম ছাত্ৰ সন্মিলনী কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি কোন আছিল? 1916 চনত অসম ছাত্ৰ সন্মিলনী গঠন কৰা হৈছিল আৰু ইয়াৰ সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা। এইটো ইউবিৰ কাৰণে কমন কুৱেশ্যন। নেক্সট কুৱেশ্যন নম্বৰ 12, অসমত কোন চনত চাহ আৱিষ্কাৰ কৰা হৈছিল? 1823 চনত অসমত চাহ আৱিষ্কাৰ কৰা হৈছিল। কোনে আৱিষ্কাৰ কৰিছিল? ৰবাৰ্ট ব্ৰুছে। এইটো কমন হয়। নেক্সট কুৱেশ্যন নম্বৰ 13, অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ উত্তৰ হ'ব চুকাফা। কিমান চনত? 1228 চনত। নেক্সট কুৱেশ্যন, মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব 1206 চনত মুছলমানসকলে প্ৰথম অসম আক্ৰমণ কৰিছিল। কুৱেশ্যন নম্বৰ 15, 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল? ইয়াৰ উত্তৰ হ'ব খৰ্গেশ্বৰ তালুকদাৰ। 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰিছিল। কুৱেশ্যন নম্বৰ 16, চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ উত্তৰ হ'ব বীৰপাল। বীৰপাল চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল। কুৱেশ্যন নম্বৰ 17, অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? অসমৰ উচ্চ ন্যায়ালয় গুৱাহাটীত অৱস্থিত। আৰু কিমান চনত স্থাপিত আছিলে? 1948 চনত স্থাপিত আছিলে। কুৱেশ্যন নম্বৰ 18, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰ হ'ব গোপীনাথ বৰদলৈ। কুৱেশ্যন নম্বৰ 19, কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? ইয়াৰ উত্তৰ হ'ব ৰেণুকা দেৱী বৰকটকী কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা। কুৱেশ্যন নম্বৰ 20, আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1253 চনত আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউত স্থাপন কৰা হৈছিল।
কুৱেশ্যন নম্বৰ 21 অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল ইয়াৰ উত্তৰ হ'ব সৈয়দা আনোৱাৰা টাইমুৰ অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল কুৱেশ্যন নম্বৰ 22 আহোম আৰু মোগলৰ শেষ ৰণ কোন চনত হৈছিল ইয়াৰ উত্তৰ হ'ব 1682 চনত কুৱেশ্যন নম্বৰ 23 অসমত ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল ইয়াৰ উত্তৰ হ'ব 1950 চনত অসমত ডাঙৰ ধ্বংসাত্মক ভূমিকম্পটো হৈছিল কুৱেশ্যন নম্বৰ 24 অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল ইয়াৰ উত্তৰ হ'ব 1920 চনত কুৱেশ্যন নম্বৰ 25 গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল ইয়াৰ উত্তৰ হ'ব 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল কুৱেশ্যন নম্বৰ 26 কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল ইয়াৰ উত্তৰ হ'ব 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল কুৱেশ্যন নম্বৰ 27 অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল ইয়াৰ উত্তৰ হ'ব 1694 চনত স্বৰ্গদেউ গদাধৰ সিংহই অসমৰ প্ৰখ্যাত উমানন্দ মন্দিৰ স্থাপন কৰিছিল কুৱেশ্যন নম্বৰ 28 পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ কেতিয়াৰ পৰা কাৰ্যক্ষম কৰা হয় ইয়াৰ উত্তৰ হ'ব 1901 চনৰ পৰা কুৱেশ্যন নম্বৰ 29 অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ কেতিয়া হৈছিল ইয়াৰ উত্তৰ হ'ব 1847 চনত অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল কুৱেশ্যন নম্বৰ 30 টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত প্ৰচলিত হৈছিল কিমান চনত 1866 চনত টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত প্ৰচলিত হৈছিল কুৱেশ্যন নম্বৰ 31 অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰ কেতিয়াৰ পৰা বলৱৎ কৰা হয় ইয়াৰ উত্তৰ হ'ব 1979 চনৰ পৰা কিয় হৈছিল বিদেশী বহিষ্কাৰ আন্দোলনৰ কাৰণে অসমত প্ৰথম ৰাষ্ট্ৰপতি শাসন বলৱৎ হৈছিল কুৱেশ্যন নম্বৰ 32 অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল ইয়াৰ উত্তৰ হ'ব 1917 চনৰ 26 ডিচেম্বৰত ক'ত হৈছিল শিৱসাগৰত অনুষ্ঠিত হৈছিল আৰু সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা আৰু সম্পাদক আছিল শৰৎচন্দ্ৰ গোস্বামী নেক্সট কুৱেশ্যন অসমত কোন চনৰ পৰা মাটিৰ ম্যাদী প্ৰথা প্ৰচলন কৰা হৈছিল 1886 চনৰ পৰা অসমত মাটিৰ ম্যাদী প্ৰথা প্ৰচলন কৰা হৈছিল কুৱেশ্যন নম্বৰ 34 জয়দৌল জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল ইয়াৰ উত্তৰ হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহ স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়দৌল জয়সাগৰ পুখুৰী আৰু ৰংমহল আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল কুৱেশ্যন নম্বৰ 35 অসমত 600 বছৰো অধিক কাল ৰাজত্ব কৰা আহোমসকলৰ ৰাজধানী চহৰখনৰ নাম কি ইয়াৰ উত্তৰ হ'ব শিৱসাগৰ কুৱেশ্যন নম্বৰ 36 আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত ইয়াৰ উত্তৰ হ'ব বশিষ্ঠ আশ্ৰমত আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীত অৱস্থিত কুৱেশ্যন নম্বৰ 37 1889 চনত অসমৰ কোন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিষ্কাৰ হৈছিল ইয়াৰ উত্তৰ হ'ব ডিগবৈত 1889 চনত সৰ্বপ্ৰথম খাৰুৱা তেল আৱিষ্কাৰ হৈছিল আৰু 1901 চনৰ পৰা তাৰ পৰা তেল উৎপাদন কৰা হৈছিলে কুৱেশ্যন নম্বৰ 38 অসমৰ কোনজন স্বৰ্গদেউক ল'ৰা ৰজা বুলি জনা যায় ইয়াৰ উত্তৰ হ'ব ৰত্নদ্ৰ সিংহ বা চুলিকফা ৰত্নদ্ৰ সিংহ বা চুলিকফাক ল'ৰা ৰজা বুলি জনা যায় কুৱেশ্যন নম্বৰ 39 স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা কোন আছিল ইয়াৰ উত্তৰ হ'ব গৌৰীশংকৰ ভট্টাচাৰ্য কুৱেশ্যন নম্বৰ 39 স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা কোন আছিল গৌৰীশংকৰ ভট্টাচাৰ্য কুৱেশ্যন নম্বৰ 40 অসম মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথম গৰাকী মহিলা কোন আছিল ইয়াৰ উত্তৰ হ'ব পদ্মকুমাৰী গোহাঁই কুৱেশ্যন নম্বৰ 41 স্বাধীনতাৰ পাছত বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল ইয়াৰ উত্তৰ হ'ব হৰেশ্বৰ গোস্বামী কুৱেশ্যন নম্বৰ 42 1228 চনত নগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত
আহোম ৰাজ্য স্থাপন কৰি 1268 চনত মৃত্যুবৰণ কৰা আহোম স্বৰ্গদেউজন কোন আছিল? ইয়াৰ উত্তৰ হ'ব চাওলুং চুকাফা। কুৱেশ্যন নম্বৰ 43, হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? ইয়াৰ উত্তৰ হ'ব কুমাৰ ভাস্কৰ বৰ্মন। আৰু হিউৱেন চাং অসমলৈ কিমান চনত আহিছিল? 640 খ্ৰীষ্টাব্দত। কাৰ ৰাজসভালৈ আহিছিল? হৰ্ষবৰ্ধনৰ ৰাজসভালৈ। কুৱেশ্যন নম্বৰ 44, অসমৰ স্বাধীনতা আন্দোলনৰ নেতা গুৱাহাটীত পোনপ্ৰথমে চাইকেল চলাওঁতা আৰু দেশভক্ত নামেৰে পৰিচিত ব্যক্তিজন কোন? উত্তৰ হ'ব তৰুৰাম ফুকন। তৰুৰাম ফুকনে অসম আন্দোলনৰ নেতা, লগতে গুৱাহাটীত প্ৰথম চাইকেল চলাওঁতা আৰু তেওঁক দেশভক্ত নামেৰে পৰিচিত। কুৱেশ্যন নম্বৰ 45, আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? ইয়াৰ উত্তৰ হ'ব পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহ আহোমৰ শেষৰজন ৰজা আছিল। আৰু এটা কুৱেশ্যন হ'ব পাৰে, আহোমৰ শেষ স্বাধীন ৰজা কোন? আহোমৰ শেষ স্বাধীন ৰজা হ'ল চন্দ্ৰকান্ত সিংহ আৰু আহোমৰ শেষ ৰজা হ'ল পুৰন্দৰ সিংহ। এই দুটা কুৱেশ্যন আহি থাকে। এই দুটা কুৱেশ্যন খুব ইম্পৰ্টেণ্ট হয় আৰু এইটো আহি থাকে। কুৱেশ্যন নম্বৰ 46, কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পাইছিল? ইয়াৰ উত্তৰ হ'ব 1961 চনত। 1961 চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পাইছিল। আৰু এটা কুৱেশ্যন হ'ব পাৰে, অসমত ভাষা আন্দোলন কেতিয়া হৈছিল? অসমত ভাষা আন্দোলন 1960 চনত হৈছিল। আৰু ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন? ৰঞ্জিত বৰপূজাৰী হ'ল ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ। কুৱেশ্যন নম্বৰ 47, কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? 1882 চনত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 48, কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? ইয়াৰ উত্তৰ হ'ব 1921 চনত। তেওঁ ক'লৈ আহিছিলে? ধুবুৰীলৈ আহিছিলে। কুৱেশ্যন নম্বৰ 49, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? ইয়াৰ উত্তৰ হ'ব বাবু বসন্ত কুমাৰ দাস অসম বিধানসভাৰ প্ৰথমগৰাকী অধ্যক্ষ আছিলে। কুৱেশ্যন নম্বৰ 50, অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1903 চনত অসম এছ'চিয়েশ্যন গঠিত হৈছিল। থেংক ইউ।